নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তাতে বলত দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ঈদৰ দিনাই কলিয়াবৰৰ এটা পৰিয়ালত কান্দোনৰ ৰোল। পুত্ৰক বিচাৰি ঈদৰ দিনাই মাতৃৰ হিয়া ভঙা কান্দোন। কেৰেলাৰ পৰা ঘৰলৈ আহোঁতে সন্ধানহীন হৈ আছিল আনজাৰুল হুছেইন। দিব লৈছে এটা অতিকৈ দুখ লগা খবৰ। ঈদৰ দিনাই কলিয়াবৰৰ এটা পৰিয়ালত কান্দোনৰ ৰোল। ঈদৰ বাবে ঘৰলৈ বুলি আহিছিল আনজাৰুল হুছেইন, কিন্তু ঘৰ নাপালেহি আনজাৰুল হুছেইন। ঈদৰ দিনাই আনজাৰুলৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। বহিৰাজ্যত কৰ্মৰত আছিল কলিয়াবৰৰ ২ নং বৰখুলিৰ আনজাৰুল হুছেইন। ঈদৰ বাবে নিজ ঘৰলৈ ট্ৰেইনৰ জৰিয়তে 10 দিনৰ পূৰ্বে ৰাওনা হৈছিল কেৰেলাৰ পৰা নিজ ঘৰলৈ। এটা ট্ৰেইনৰ জৰিয়তে 10 দিনৰ পূৰ্বে ৰাওনা হৈছিল কেৰেলাৰ পৰা। ট্ৰেইনত উঠাৰ পূৰ্বে মাতৃলৈ ফোন কৰিছিল আহি আছো বুলি, কিন্তু এটা দিনৰ পাছতেই আনজাৰুলৰ ফোন বন্ধ হৈ পৰিছিল। এটা মোবাইল ফোন অফ হৈ যোৱাৰ পাছৰে পৰা মাতৃৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল আনজাৰুলা। বিগত 10 দিনে আনজাৰুলৰ কোনো সন্ধান নোপোৱাত কান্দি কান্দি দিশহাৰা হৈ পৰিছে মাতৃৰ আনোৱাৰা খাতুন। অতি দৰিদ্ৰ পৰিয়ালৰ আনজাৰুলে বহু আশাৰে কেৰেলাৰ পৰা যাত্ৰা কৰিছিল ঘৰলৈ। এটা মাতৃৰ সৈতে ঈদ খোৱা নহ'ল আনজাৰুলৰ। দিব লৈছে পৰৱৰ্তী খবৰ। ঈদৰ নামাজ আদায় কৰি পাকিস্তানক কঠোৰ বাৰ্তা দিয়ে মুছলমান সমাজে। পেহেলগামৰ ঘটনাক দুখ প্ৰকাশ কৰি মুছলমানে কৰিলে দোৱা। এটা ঈদগাহ ময়দানৰ পৰা দিলে ভাৰত মাতা কি জয় ধ্বনি। দিব লৈছে এটা ব্ৰেকিং নিউজ। ঈদৰ নামাজ আদায় কৰিয়েই পাকিস্তানক কঠোৰ বাৰ্তা। পেহেলগামৰ ঘটনাত দুখ প্ৰকাশ কৰি মুছলমানে কৰিলে দোৱা। পাকিস্তানক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিয়ে। এটা বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তান নাইকিয়া হওক বুলিও মন্তব্য কৰে মুছলমান সমাজে। আমি ভাৰতবৰ্ষৰ মানুহ, হিন্দু মুছলমান সকলো একেলগে বাস কৰোঁ। ভাৰতবৰ্ষৰ নিচিনা শান্তিৰ ঠাই ক'তো নাই। ভাৰতবৰ্ষৰ এক মাতৃৰ সন্মান। অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই। নামাজ আদায় কৰিয়েই দিলে ভাৰত মাতা কি জয় ধ্বনি। এটা হোজাই নামাজ আদায় কৰিয়েই পাকিস্তানক দিলে এই কঠোৰ সকিয়নি মুছলমান সমাজে। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। বেদখলকাৰীক উচ্ছেদৰ জাননীৰ পিছতেই নলবাৰীত এতিয়া হাহাকাৰ লাগিছে। 93টা পৰিয়ালৰ বাসগৃহত চলিব এতিয়া বুলডোজাৰ। মুঠ 452 বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান। 10 জুনৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশৰ পিছতেই এতিয়া বেদখলকাৰীৰ হাহাকাৰ অৱস্থা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীক উচ্ছেদৰ জাননীৰ পিছতেই এতিয়া নলবাৰীত লাগিছে হাহাকাৰ। 93টা পৰিয়ালৰ বাসগৃহত চলিব এতিয়া বুলডোজাৰ। ঈদৰ পিছতেই ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। 10 জুনৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ জনায় প্ৰশাসনে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব এতিয়া উচ্ছেদ অভিযান। প্ৰশাসনৰ জাননীৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰীৰ। মুঠ 452 বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান। 10 জুনৰ পূৰ্বে বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ জনায়। এটা বৰক্ষেত্ৰীৰ ৰাজহুৱা চক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে জাননী। হাতুৰা পৰিব প্ৰাথমিক বিদ্যালয়ৰ অংগবাদী কেন্দ্ৰটো। এটা বৰক্ষেত্ৰীৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বাৰাকুচি গাঁৱলীয়া চৰণীয়া ভূমি, ভোলামাৰী চৰণীয়া পথাৰ লগতে কালাৰদিয়া গুৰচৰণীয়া পথাৰত এতিয়া বুলডোজাৰ চলিব। কাউৰেখাইটি চৰণীয়া পথাৰকে ধৰি বহু চৰণীয়া পথাৰ আৰু চৰকাৰী ভূমিত এতিয়া বেদখল হৈ আছে। এটা প্ৰশাসনৰ জাননীৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ। মুঠ 452 বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। ৰেচন কাৰ্ড থাকিলেই এতিয়া কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। ৰেচন কাৰ্ড দেখুৱাৰ পিছতো যদি কোনো মহাবিদ্যালয়ে নামভৰ্তিৰ মাচুল লৈছে, তেনেহ'লে অধ্যক্ষৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। নামভৰ্তিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কলেজত নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰেচন কাৰ্ড থাকিলে নালাগে এতিয়া আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড দেখুৱালে কলেজত দিব নালাগে এতিয়া নামভৰ্তিৰ মাচুল।
কোনো কলেজে এতিয়া মাচুল ল'লে শিক্ষাই ঘূৰাই দিব লাগিব এটা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰিলেই অধ্যক্ষৰ ওপৰত লোৱা হ'ব ব্যৱস্থা পূৰ্বে ৰাজ্যৰ মহাবিদ্যালয়সমূহক নামভৰ্তিৰ মাচুল নল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ৰেচন কাৰ্ড দেখুৱাৰ পিছতো মাচুল ল'লেই দিব লাগিব ঘূৰাই কলেজত নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা ৰেচন কাৰ্ড থাকিলে এতিয়া নালাগে আয়ৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ড দেখুৱালে কলেজত এতিয়া দিব নালাগে নামভৰ্তিৰ মাচুল কোনো কলেজে এতিয়া মাচুল ল'লে শিক্ষাই ঘূৰাই দিব লাগিব ষ্টুডেণ্টক এটা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰিলেই অধ্যক্ষৰ ওপৰত লোৱা হ'ব ব্যৱস্থা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ বিপদসীমাৰ ওপৰেৰে বৈছে এতিয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়াৱহ পৰিস্থিতি মুকলি কৰা হৈছে জৰুৰীকালীন ফোন নম্বৰ এটা ব্ৰহ্মপুত্ৰত বন্ধ কৰি দিয়া হৈছে সকলো নাও জাহাজৰ চলাচল দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিপদসীমাৰ ওপৰেৰে বৈছে এতিয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ যিকোনো মুহূৰ্তত হ'ব পাৰে এতিয়া ভয়াৱহ পৰিস্থিতি মুকলি কৰা হৈছে জৰুৰীকালীন ফোন নম্বৰ ফোন নম্বৰটো হৈছে 8134913269 আৰু যিকোনো জৰুৰীকালীন অৱস্থাত ফোন কৰক এই নম্বৰত ব্ৰহ্মপুত্ৰত বন্ধ কৰি দিয়া হৈছে এতিয়া সকলো নাও জাহাজৰ চলাচল এটা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ধুবুৰী জিলাৰ পাৰঘাটৰ নাও জাহাজৰ চলাচলৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা এটা প্ৰতিদিনেই আবেলি 4:30 বজাৰ পৰা 5 বজালৈ নাও জাহাজৰ চলাচল বন্ধ কৰাৰ ঘোষণা কৰিছে এটা ধুবুৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আমবাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হয় পাঠদান চলি থকাৰ সময়তেই শ্ৰেণীকোঠাত ঢলি পৰিল এগৰাকীৰ পিছত আন এগৰাকী ছাত্ৰী এতিয়া হাহাকাৰ পৰিস্থিতি দিব লৈছে এটা ব্ৰেকিং আপডেট কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হয় পাঠদান চলি থকাৰ সময়তেই শ্ৰেণীকোঠাত ঢলি পৰিল এগৰাকীৰ পিছত আনগৰাকী ছাত্ৰী মুঠ 9গৰাকীকৈ ছাত্ৰীৰ অসুস্থ হৈ পৰে এটা অসুস্থ ছাত্ৰীসকলক তেজপুৰ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে এটা বিদ্যালয়খনত সংঘটিত পুনৰ এনে ঘটনাক লৈ কলিয়াবৰ সমজিলাৰ আয়ুক্তক তদন্তৰ দাবী ৰাইজৰ আন একাংশৰ মতে এয়া কোনো অলৌকিক শক্তিৰ প্ৰভাৱ বুলি মন্তব্য কৰে শ্ৰেণীকোঠাত উপস্থিত হৈ বেজে চলাইছে এতিয়া বেজালি পূজা কৰিলেই চৈতান আঁতৰিব বুলি বেজৰ উদত্ত মন্তব্য এটা অসুস্থ ছাত্ৰীসকলক তেজপুৰ মেডিকেল কলেজত হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে এটা বিদ্যালয়খনত সংঘটিত পুনৰ এনে ঘটনাক লৈ কলিয়াবৰৰ সমজিলাৰ আয়ুক্তক তদন্তৰ দাবী জনায় একাংশ ৰাইজে আন একাংশৰ মতে এয়া কোনো অলৌকিক শক্তিৰ প্ৰভাৱ বুলি মন্তব্য কৰে